আমি আজি পাণৰ পুলি বনাম আৰু পাণৰ পুলি বহুতে সুধি আছিল তাৰ কাৰণে আমি এটা আগ কাটি লৈছোঁ। এনেকুৱা ভাল ভাল আগ কাটি ল'ব লাগে মেইন আগ আৰু এনেকুৱা আগবিলাক আছে ডাইৰেক্ট পাণ এইটো ডাইৰেক্ট খাব পাৰি তাৰ আগটো আমি কাটি লৈছোঁ। কাটি লৈ এতিয়া আমি বালি মাটিত পুতিম আৰু বিভিন্ন দেখাম বাৰু। আৰু এইটো আমাৰ যেতিয়া বালিটো দিছোঁ আৰু বালিৰ লগত কিন্তু মই এখানে অলপমান শুকান গোবৰ দিছোঁ দেই। এইটো ঘৰ বান্ধা বালিটো এইটো দি লৈছোঁ আৰু এইটো মই নিশ্চয় চৰিয়াত কৈছোঁ প্লাষ্টিকৰ চৰিয়া আৰু প্লাষ্টিকতো চৰিয়াটোৰ তলত দিকে কিন্তু এটা ফুটা কৰাই আছে কি যেতিয়া পানীটো বেছি হ'ব তেতিয়া এই ফুটাটো ওলাই যাব সেইকাৰণে এটা ফুটা কৰি ল'বি। আৰু অলপমান দিছোঁ বহুত দিয়া নাই শুকান গোবৰ অলপ দিছোঁ আৰু এইটো সানি লৈ শুকান গোবৰটো দিয়াৰ পিছত সানি ল'বি দেই। আৰু ইয়াত কোনো ধৰণৰ ৰুটেক্স হৰমন দিব নালাগে পাণৰ যেতিয়া পুলি বনাবি বাৰু আগৰ পে। আৰু আগটো এইটো চাই লওঁ এইটো আগটো বঢ়িয়া আগ এইটো মেইন পাণৰ আগ হয় আৰু মোৰ নিজৰ গাছৰে কাটি লৈছোঁ আৰু পাণৰ আগ মই পোৱা নাই যদি কাৰোবাৰ এটা আছে মোৰ লগত যোগাযোগ কৰি মোক পাণৰ আগ দিব পাৰা। আৰু এইটো যেতিয়া আমি পুতিম ইয়াতে চাবি এই 1 গাঁঠি 2 গাঁঠি পুতিলেই হৈ যাব বহুত পুতিব নালাগে বাৰু। মই বাৰু 3 গাঁঠি পুতি দিলোঁ এইটো ইনকে পুতি দিলে হৈ যাব বেলেগ একো কৰিব নালাগে। ই কিন্তু শিপা বহুত দিন নালাগে খুব বেছি 20 দিনৰ এই শিপা থাকিব। আমাৰ ইয়াত আছে গোবৰ আৰু মাটি সম্পূৰ্ণ মিহি কৰাই আছে আৰু মাটিটো অলপমান মিহিকৈ ল'বি আৰু বেছি সি আচলতে গমেই পায় কথাটো। আৰু মই ইয়াৰে কিছুমান মই উঠাই দেখাম বাৰু। আৰু বালিটো সদায় এইটো বালি মাটিয়ে চাবি মই বাৰু খুন্দি দেখাই দিওঁ। ইয়াৰ লগত অলপ গোবৰ আছে দেই কিন্তু মই আগতে কৈছোঁ বালি মাটিৰ লগত অলপ গোবৰ দিব লাগে বুলি। এই শিপাবিলাক চাওক কিমান ধুনীয়া শিপা আহিছে এতিয়া এইটো এইবিলাক শিপা আহি গৈছে এই সম্পূৰ্ণ শিপা আহি গৈছে এইটো গোবৰ এইটো শুকান গোবৰ আৰু এইটো বালি মাটি আছে ঘৰ বান্ধা আমাৰ যিটো আমাৰ বালি মাটি মই বালিটোও দেখাই দিছোঁ বাৰু। এইটো বালি মাটি এতিয়া পেকেটত পুতিম ইয়াও চাব সম্পূৰ্ণ ইয়া ইমান ধুনীয়া ধুনীয়া শিপা আহি গৈছে এই বৰ ধুনীয়া শিপা আহি গৈছে। আৰু এই প্লাষ্টিকৰ চৰিয়াটো তলত দি ফুটা কৰাই আছে আৰু পাণৰ পুলি সেইফালে পাণৰ পুলি আছে বাৰু। আমি আচলতে বিক্ৰীৰ কাৰণে বনোৱাৰ কাৰণেহে আমি থোৱা দিছোঁ। যদি আমি মাটিত লগালোঁ হয় তেতিয়াহ'লে আমি এইটো য'ত আমি জেগাটো চিলেকশ্যন কৰিলোঁ যিখিনি ৰুওঁ আমি সেইখিনি ইয়াতে ৰুই আমি মাটি চাপি দিলোঁ তেতিয়া ভাল হ'লে এতিয়া বিক্ৰীৰ কাৰণে আমি থোৱা দিছোঁ। একদম গোৰত এইটো পাইপ দি লৈছোঁ। তাৰপাছত আমাৰ এইখিনি বাঁহ এতিয়া পাণখিনি চাৰিবা কিমান ধুনীয়াকৈ উঠি গৈছে নাৰিকলৰ ৰছীটো বঢ়িয়া উঠি গৈছে। আৰু এনেকুৱা চাপৰৰ পৰা লগা যদি পাণৰ পুলি লাগে তেতিয়া আমাৰ লগত যোগাযোগ কৰিবি। আমাৰ এনেকুৱা পাণৰ পুলি আছে চাওঁ এনেকুৱা যদি পাণৰ পুলি ৰোৱা যায় তেতিয়াহ'লে চাপৰৰ পৰা একদম চাপৰৰ পৰা পাণ লাগি যাব। আৰু এয়া চাওঁ এতিয়া কি ডাঙৰ ডাঙৰ পাণটো চাওঁ ইয়াৰ পাণৰ চাইজটো চাওঁ কি ডাঙৰ ডাঙৰ পাণ আৰু এইটো আমাৰ ঘৰচীয়া লোকেল পাণ। আৰু বহুতে সুধি থাকে পাণৰ আচলতে এটা পুলিত আমাৰ এডাল পাইপত আমাৰ 2টাকৈ পুলি ৰুব লাগে 2টাকৈ পুলি ৰুলে বঢ়িয়া জোপোহা হৈ যাব। আৰু ইফালে মই দুইফালে দুটা দিছোঁ ইয়াত জোপোহা হৈছে আৰু এডাল আজি মই কেইদিনমানৰ আগত দিছিলোঁ পাই ভিডিঅ' মই দিছিলোঁ আৰু ইয়াৰো বাৰু ওখই হৈছে ই ওখ হৈ গ'ল। আৰু আনফালে আমাৰ এইটো আছে এইটো পকা পোষ্টত দিয়া আছে এইটো ইয়াৰো মই দুফালে 2টা দিছোঁ।